নমস্কাৰ মই আচলতে অপূৰ্ব জনাগ্ৰতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ' হ'ল 2025 বৰ্ষত কোনকেইটা জন্ম তাৰিখৰ ব্যক্তিয়ে চাকৰি বা ব্যৱসায়ত গ্ৰ'থ কৰিব পাৰিব। গতিকে ভিডিঅ'টো আপোনালোক শেষলৈকে চাব, সকলো বিষয়ে আলোচনা কৰিম। আৰু প্ৰথমে আপোনালোকক অনুৰোধ জনাইছোঁ, যদি ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এতিয়া আহিছোঁ বিষয়ৰ মূল অংশলৈ। আপোনালোকৰ থাম্বনেইলত অনুভৱ কৰিছে যে কোনকেইটা ব্যক্তিৰ কোনকেইটা জন্ম তাৰিখৰ ব্যক্তিয়ে চাকৰি পাব বা ব্যৱসায় গ্ৰ'থ কৰিব পাৰিব। আৰু প্ৰথমে তাৰ আগত এটা কথা কওঁ যে আপুনি চাকৰি বা ব্যৱসায় সম্পূৰ্ণ কপালৰ ওপৰত বা ভাগ্যৰ ওপৰত নিৰ্ধাৰিত কৰিলে নহ'ব, আপুনি সমানে কষ্টও কৰিব লাগিব। অৰ্থাৎ কৰ্ম আৰু ভাগ্য দুয়োটাই কথা থাকে। এষ্ট্ৰলজিত কৰ্ম আৰু ভাগ্য দুয়োটাৰ কথা উল্লেখ থাকে। আৰু সাধাৰণতে এষ্ট্ৰলজিৰ যদি আপুনি চায় তেনেহ'লে ভাগ্যৰ পিছৰ স্থানটোৱে হয় কৰ্ম, আৰু কৰ্মৰ পিছৰ স্থানটো হ'ল আপোনাৰ লাভস্থান। গতিকে কৰ্ম, ভাগ্য আৰু লাভস্থান এষ্ট্ৰলজিটো ধুনীয়াকৈ সজোৱা হৈছে। আৰু ব্যক্তিগত জীৱনত বা আপোনাৰ বাস্তৱ জীৱনতো ভাগ্য আৰু কৰ্মৰ গুৰুত্বপূৰ্ণ কথা আছে। আপুনি অকল ভাগ্যক ধ্যাই থাকিলে নহ'ব, আপোনাৰ কেতিয়াও কাম নহ'ব। আৰু অকল কৰ্মক ধ্যাই থাকিলেও নহ'ব, অকল কাম কৰা ব্যক্তিজনৰ ভাগ্যত যদি নাথাকে তেনেহ'লে তেওঁ নাপায়। গতিকে এই কথা আপোনালোকে মন কৰিব লাগিব। আৰু কোনকেইটা ৰাশিৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব সেই কথা যদি উল্লেখ কৰোঁ, প্ৰথমে ক'ম যে যিবিলাকৰ জন্ম তাৰিখ 1, 10, 19, 28, যাৰ জন্ম তাৰিখ 3 তাৰিখ, 12 তাৰিখ, 21 তাৰিখ, 30 তাৰিখ বা 6 তাৰিখ বা তেওঁলোকৰ 15 তাৰিখ বা 24 তাৰিখ বা 9 তাৰিখ, 27 তাৰিখ বা 18 তাৰিখ, এইকেইটা জন্ম তাৰিখৰ ব্যক্তিৰ ক্ষেত্ৰত এই বছৰটো যথেষ্ট শুভ হয়। এতিয়া কথাটো কিয় শুভ হয় তাৰো এটা কথা থাকে। সাধাৰণতে এই বছৰটো হ'ল মংগলৰ বছৰ, আৰু মংগল হ'ল সাহসিকতাৰ বছৰ। মংগলে সদায় নিজৰ মতে কাম কৰি ভাল পায়। মংগলৰ নিজৰ ইচ্ছাত জীয়াই থাকি ভাল পায়। অৰ্থাৎ মংগলৰ নিজৰ দম আছে। আৰু মংগল হ'ল মাটি বাৰীৰ লগত জড়িত হৈ পৰে। মংগল হ'ল আপোনাৰ ক্ষেত্ৰত তেজ, যুদ্ধ, বিগ্ৰহ এইবিলাক কথাও আহে। গতিকে মংগল যেতিয়া আপোনাৰ ক্ষেত্ৰত পজিটিভ থাকিব, আপোনাৰ জন্ম তাৰিখৰ লগত মংগলৰ সম্পৰ্ক বা ভাল হ'ব, সুসম্পৰ্ক থাকিব, তো ডেফিনেটলি আপোনাৰ জন্ম তাৰিখটোৱে সেই বছৰটো যথেষ্ট ভাল ফল দিব। অৰ্থাৎ এই ভাল ফল দিব পৰাকৈ যিকেইটা মই জন্ম তাৰিখ উল্লেখ কৰিলোঁ, এই জন্ম তাৰিখকেইটা আপোনাৰ যদি হয় ইয়াৰ ভিতৰত কোনো এটা, তেনেহ'লে আপুনি নিশ্চিতভাৱে আপোনাৰ ভাগ্যই আপোনাক লগ দিব। বাকীটো কৰ্ম কৰিব লাগিব, আপোনাৰ ভাগ্যই লগ দিব। আৰু সমান্তৰালকৈ এই সময়খিনিত আপুনি মংগলৰ বছৰত আপুনি হনুমানজীক আৰাধনা কৰাটো খুব গুৰুত্বপূৰ্ণ। আৰু হনুমানজীক আৰাধনা কৰিব পাৰিলেহে আপোনাৰ জীৱনটো এই বাকী যি সমস্যা আছে সেই সমস্যাবিলাক নাইকিয়া হ'ব। গতিকে আপুনি যদি হনুমানজীকো আৰাধনা কৰে, আপুনি যদি কৰ্ম কৰে আৰু ভাগ্যটো আপোনাৰ ক্ষেত্ৰত লাভান্বিত কৰি তুলিব। গতিকে এই তিনিটা সংমিশ্ৰণৰ ক্ষেত্ৰত আপোনাৰ কাৰণে পজিটিভ দিন আহিব। গতিকে আপুনি যদি ভাবে যে অকল মোৰ জন্ম তাৰিখ যদি এই তাৰিখত নপৰে, তেনেহ'লে আপুনি আৰু এটা পদ্ধতি ইউজ কৰিব পাৰে বা ব্যৱহাৰ কৰিব পাৰে। সেই হ'ল আপুনি গোটেই সংখ্যাখিনি যোগ কৰি চাব জন্মৰ তাৰিখটো। গোটেই জন্ম তাৰিখটো যদি যোগ কৰি আপোনাৰ যদি 1 ওলায় বা 3 ওলায় বা 6 ওলায়, যদি 9 ওলায়, তেনেহ'লে আপুনি নিশ্চিত হ'ব পাৰে যে আপোনাৰ জীৱনতো 2025 বৰ্ষতে আপোনাক লাভান্বিত কৰি তুলিব। আকৌ এবাৰ কৈছোঁ যে আপুনি নিজৰ জন্ম তাৰিখটো ধৰি লওক আপোনাৰ 22 তাৰিখে জন্ম, 2 + 2 জানুৱাৰীত জন্ম, তেনেহ'লে আকৌ 1 যোগ দিব লাগিব। যদি আপোনাৰ 99 চনত জন্ম, তেনেহ'লে 1 + 9 + 9 + 9, আপুনি গোটেই সংখ্যাখিনি এনেকৈ যোগ কৰি চাওক। আৰু যোগ কৰি যিটো সংখ্যা ওলাব, সেই সংখ্যাকেইটাৰ যদি টোটেল অৰ্থাৎ ছিংগল ডিজিটৰ যদি 1, 3, 6, 9 যদি ওলায়, তেনেহ'লে আপুনি নিশ্চিত যে এই বছৰে আপোনাকো লাভান্বিত কৰিব। ধন্যবাদ। আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আৰু যিসকলৰ জন্মৰ তাৰিখৰ কথা ক'লোঁ, শুভ বুলি ক'লোঁ বা তেওঁলোকৰ প্ৰগতিৰ কথা ক'লোঁ, তেওঁলোকে এবাৰ নিজকে তুলনা কৰি চাব এই বছৰটো কেনেকুৱা হ'ব। ধন্যবাদ।